আজি আমি ইয়াতে যি প্ৰসংগত একত্ৰিত হৈছোঁ ইয়াৰ মেইন উদ্দেশ্য হ'ল যে আমাৰ বিজ্ঞান ভাৰতী যিটো এটা নেশ্যনেল ছায়েন্স মুভমেণ্ট, এই স্বদেশী ছায়েন্স মুভমেণ্ট উইথ স্বদেশী স্পিৰিট, ইয়াক এই উদ্দেশ্যৰে আৰম্ভ হৈছিলে যে ভাৰতীয় বিজ্ঞানক, ভাৰতত আমাৰ যি বিজ্ঞান আছে সেই বিজ্ঞানক আমাৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ কাৰণে গোটেই ভাৰতবৰ্ষত কাম কৰিবৰ কাৰণে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগলোৰৰ পৰা স্বদেশী ছায়েন্স মুভমেণ্টেৰে আৰম্ভ হৈছিলে আৰু পিছত ইয়ালৈ বিজ্ঞান ভাৰতীৰ নামেৰে গোটেই ভাৰতবৰ্ষতে আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত ভাৰতবৰ্ষক আগুৱাই নিয়াৰ কাৰণে আমাৰ নিজৰ টেকন'লজিৰে নিজৰ তন্ত্ৰৰে আমি ভাৰতবৰ্ষক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ সেইটোৰ ওপৰত কৰি বিজ্ঞান ভাৰতীয়ে আজি নিৰন্তৰ ভাৰতবৰ্ষত কাম কৰি আছে। বিজ্ঞান ভাৰতীৰ কেইবাটাও নেশ্যনেল প্ৰগ্ৰেম আছে, যেনেকৈ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেল, বিদ্যাৰ্থী বিজ্ঞান মন্থন, বিশ্ববিদ্যা সন্মিলন, ভাৰতীয় বিজ্ঞান সন্মিলন, এনেকুৱা বিভিন্ন কাৰ্যক্ৰমৰ উপৰিও আমি বিভিন্ন আয়ামত বিজ্ঞান ভাৰতীয়ে কাম কৰি আছে। আজি আমি ইয়াতে একত্ৰিত হোৱাৰ মূল কাৰণটো হ'ল যে বিদ্যাৰ্থী বিজ্ঞান মন্থন। বিদ্যাৰ্থী বিজ্ঞান মন্থন ক্লাছ 6ৰ পৰা 11লৈকে, 6ষ্ঠ শ্ৰেণীৰ পৰা আপোনাৰ একাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ বাবে অনুষ্ঠিত কৰা এটা টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন, মানে প্ৰতিভা সন্ধানী পৰীক্ষা। এতিয়া যদিও ইয়াক প্ৰতিভা সন্ধানী পৰীক্ষা বুলি কোৱা হয়, কিন্তু ইয়াৰ মেইন উদ্দেশ্য হ'ল যে ভাৰতত উঠি অহা 6ষ্ঠ শ্ৰেণীৰ পৰা একাদশ মানৰ ল'ৰা ছোৱালীখিনিৰ মাজত বিজ্ঞানৰ মানসিকতা গঢ়ি তোলা আৰু যিটো আমি বিজ্ঞানৰ দিশত সৰ্বাংগীন ডেভেলপমেণ্টৰ কথা যিটো কওঁ, এই গোটেইখিনি এই বিদ্যাৰ্থী বিজ্ঞান মন্থনৰ জৰিয়তে আমি কৰিছোঁ। এই বিদ্যাৰ্থী বিজ্ঞান মন্থন আমি 3টা স্তৰত এই পৰীক্ষাটো হয়। প্ৰথম পৰীক্ষাটো হয় আপোনাৰ অনলাইনত, যিটো এপ বেছ হয়, আৰু প্ৰথমবাৰ আমি যেতিয়া ভাৰতবৰ্ষই ডিজিটেল ইণ্ডিয়াৰ কথা ভাবিছিলে তেতিয়া আমি 2016 চনতে এইটোক প্ৰথম আমি এপ বেছ হিচাপে আৰম্ভ কৰিছিলোঁ। এইটো এণ্ড্ৰইড আৰু আপোনাৰ উইণ্ড'জ দুটা ছিষ্টেমত হয় আৰু ইয়াক অ'পেন বুক ছিষ্টেমত হয়, যে ল'ৰা ছোৱালীয়ে ঘৰত বহিও এই পৰীক্ষাটো দিব পাৰে। ডিজিটেল মাধ্যমত এই পৰীক্ষাটো গোটেই সৰ্বভাৰতীয় স্তৰত হয় আৰু সৰ্বভাৰতীয় স্তৰত হোৱা এই পৰীক্ষাটোৰ পৰা আমি গোটেই ভাৰতবৰ্ষত আমাৰ বিজ্ঞান ভাৰতীৰ দৃষ্টিভংগীৰে আমি 40টা প্ৰান্তত ভগোৱা আছে, যে কোনটো জাগাৰ পৰা কিমান ষ্টুডেণ্টে পঞ্জীয়ন কৰিব, কিমান ছাত্ৰ ছাত্ৰী পঞ্জীয়ন কৰিছে, সেই পঞ্জীয়নৰ আধাৰত আমি আমাৰ নিজৰ এটা 40টা আমি প্ৰান্ত হিচাপে কৰিছোঁ, যিটোক আমি ষ্টেট বুলি কওঁ। এই আমাৰ নৰ্থ ইষ্টত প্ৰথমতেতো গোটেই উত্তৰ পূৰ্বকে সাঙুৰি হৈছিলে, এতিয়া কিন্তু আমি উত্তৰ পূৰ্বত 3টা ষ্টেট কেম্প কৰোঁ। এটা হ'ল আপোনাৰ মিজোৰাম আৰু আমি ত্ৰিপুৰাক লগ কৰি এটা, অসম, অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডক মিলি এটা, আৰু অসম, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰক লৈ এটা, আৰু অৰুণাচলে আমাৰ নিজাকৈ কৰে, আৰু ছিকিমক আমি নৰ্থ বেংগলৰ লগত বৰ্তমান সাঙুৰি কৰা হৈছে। গতিকে এই 3টা কেম্পৰ ভিতৰত যেতিয়া আমাৰ সৰ্বভাৰতীয় ভিত্তিত যেতিয়া গোটেই পৰীক্ষাটো হয়, এই পৰীক্ষাটোৰ পৰা প্ৰত্যেকটো ক্লাছৰ পৰা 20জনকৈ টপ ষ্টুডেণ্টক প্ৰথম 20জন ষ্টুডেণ্টক লৈ আমি এটা ষ্টেট লেভেল কেম্প অৰ্গেনাইজ কৰোঁ, যিটো আমি গুৱাহাটীৰ কোনোবা এখন স্কুলত পাতোঁ। দিনজোৰা কাৰ্যসূচীৰে হয়। এই কাৰ্যসূচীত আপোনাৰ সেইদিনা হেণ্ডছ অন প্ৰেক্টিকেল, ছিটুৱেশ্যন এনালাইচিছ, লজিকেল থিংকিং, যিখিনি মানে বিজ্ঞানৰ দিশত ল'ৰা এটাক গোটেইখিনি চিন্তনৰ দি ল'ৰা ছোৱালীক কেনেকৈ আগুৱাই আনিব পাৰি সেই চেষ্টাৰে পৰীক্ষাটো লোৱা হয়। আৰু আবেলি তাৰ আমি ফলাফল ঘোষণা কৰোঁ, আৰু ফলাফল ঘোষণা কৰাৰ সময়ত আমি প্ৰথম 3জনক, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰত্যেকটো শ্ৰেণীৰ পৰা আমি তেওঁলোকক 5,000, 3,000, 2,000কৈ আমি ধনৰাশি দিওঁ আৰু আমাৰ চাৰ্টিফিকেট দিওঁ। তাৰপিছত প্ৰথম 2জন ষ্টুডেণ্টক আমি তেওঁলোকক নেশ্যনেল লেভেল কেম্পলৈকে লৈ যাওঁ। প্ৰথম 2জনকৈ হ'লে আমাৰ 6টা শ্ৰেণীত 12টা হ'ল, 12জন ষ্টুডেণ্ট 6ৰ পৰা একাদশলৈকে। এই 12জন ষ্টুডেণ্টক আমি নেশ্যনেল কেম্পলৈকে নিওঁ। সেনেকৈ ভাৰতবৰ্ষৰ 40টা প্ৰান্তৰ পৰা আপোনাৰ 12জনকৈ ষ্টুডেণ্টক অনা হয়, আৰু আমি সেইটো দেশৰ প্ৰসিদ্ধ কোনোবা একোটা ৰিচাৰ্চ অৰ্গেনাইজেশ্যনত আমি কৰোঁ। প্ৰথম বছৰ আমি কৰিছিলোঁ দিল্লী IITত, দ্বিতীয় বছৰ আমি কৰিলোঁ মুম্বাই বাৰ্কত, তৃতীয়বাৰ কৰিলোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ কেমিকেল টেকন'লজি হায়দৰাবাদত, আৰু তাৰপিছত লকডাউনৰ 2 বছৰত আমি অনলাইনত কৰিছিলোঁ গোটেই আমাৰ পৰীক্ষাখিনি, আৰু লকডাউন খোলাৰ পিছত লাষ্ট আমাৰ IISR, যিটো ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইণ্টিফিক ৰিচাৰ্চ এণ্ড এডুকেশ্যন, আইচাৰত আমি কৰিলোঁ।
আইচাৰ তিৰুৱনন্তপুৰমত হ'ল আৰু তাৰপিছত আমাৰ আইচাৰ ভূপালত আমি অনুষ্ঠিত কৰিলোঁ। কৰি উঠি এই যোৱা বছৰ আমাৰ ভূপালত হ'ল আৰু তাতে আমি নেশ্যনেল উইনাৰ ডিক্লেয়াৰ কৰোঁ। সেই যি 18জন ষ্টুডেণ্ট প্ৰত্যেকটো ক্লাছৰ পৰা 3জনকৈ আহে 18জন, তেওঁলোকক আমি 25,000, 15,000 আৰু 10,000 টকাৰ আমি ধনৰাশিৰে পুৰস্কৃত কৰোঁ। তেওঁলোকক আমি হিমালয়ান বুলি কওঁ। আৰু তাৰোপৰি সেই 18জন ষ্টুডেণ্টক আমি এটা ভাস্কৰাচাৰ্য স্কলাৰশ্বিপ এবছৰৰ কাৰণে 2,000 টকাকৈ আৰু তাতে আমি জোনেল উইনাৰো ডিক্লেয়াৰ কৰোঁ। নৰ্থ ইষ্ট চাউথ ৱেষ্টত আমি প্ৰত্যেক ক্লাছৰ পৰা 3জনকৈ হ'লে আপোনাৰ 6টা ক্লাছত 18জন, 18 × 4টা জোনৰ পৰা হ'লে 72জন। এই 72জন জোনেল উইনাৰ হয় আৰু এই 72জন আৰু হিমালয়ান 18জনক লগ কৰি 90জন ষ্টুডেণ্টৰ কাৰণে আমি তেওঁলোকৰ কাৰণে এটা সৃজন ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম এটাও কৰোঁ, যিটো আমি ভাৰতবৰ্ষৰ প্ৰসিদ্ধ লেবৰেটৰীবিলাকত CSIRৰ যিমানখিনি লেবৰেটৰী আছে, DRDOৰ যিমান লেবৰেটৰী আছে, ইছৰোৰ জাগাই জাগাই যিমান লেবৰেটৰী আছে, এনেকুৱা ডাঙৰ ডাঙৰ ৰিচাৰ্চ অনুষ্ঠানবিলাকক তেওঁলোকক লৈ যাওঁ আৰু 7 দিনৰ কাৰণে তেওঁলোকক 7ৰ পৰা 10 দিনৰ তেওঁলোকৰ এটা ট্ৰেইনিং প্ৰগ্ৰেম আমি তাতে কৰাওঁ, যেন আমাৰ ল'ৰা ছোৱালীখিনিয়ে ভাৰতবৰ্ষই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত ডাঙৰ ডাঙৰ আমাৰ যিবিলাক লেবৰেটৰী আছে তাতে কেনেকুৱা ধৰণৰ কাৰ্য কৰি আছে সেইবিলাক লৈ যেন ল'ৰা ছোৱালীবিলাকে এটা নতুন দৃষ্টিকোণেৰে উপলব্ধি কৰিব পাৰে আৰু লগতে তেওঁলোকে সেই মানসিকতাৰে যেন তেওঁলোকৰ বিজ্ঞানিক চিন্তনেৰে আগবঢ়াই নিজক বিজ্ঞানৰ দিশত আগবঢ়াই লৈ যাব পাৰে, সেইটোৰ ওপৰতে আমি নিৰন্তৰ কাম কৰিছোঁ। যেতিয়া আমি আত্মনিৰ্ভৰশীল ভাৰতৰ কথা আমি কওঁ আৰু যেতিয়ালৈকে আমি ভাৰতবৰ্ষই নিজৰ এই ৰিচাৰ্চ লেবৰেটৰীবিলাকত নিজৰ ৰিচাৰ্চ আৰু টেকন'লজি দি আমি আগবাঢ়ি ওলাই আহিব নোৱাৰিম, আমাৰ যেতিয়ালৈকে নিজৰ তন্ত্ৰ আমাৰ হাতত নাহিব, তেতিয়ালৈকে আমি ভাৰতবৰ্ষই কেতিয়াও নিজকে পুনৰ নিজৰ আত্মনিৰ্ভৰশীল ভাৰতৰ যিটো আমি পৰিকল্পনা হয়তো কৰিছোঁ, সেইটো আমি হয়তো কৰাত ক'ৰবাত ব্যাঘাত থাকিব পাৰে। গতিকে সেই স্বতন্ত্ৰতা আৰু আমাৰ আত্মনিৰ্ভৰশীলতা আমি প্ৰকাশ কৰাৰ কাৰণে এই ল'ৰা ছোৱালীখিনি ছাত্ৰ ছাত্ৰীখিনিক আমি তেওঁলোকৰ বিজ্ঞানৰ মানসিকতা গঢ়ি তোলাৰ কাৰণে আমি বিজ্ঞান ভাৰতীৰ মাধ্যমেৰে বিদ্যাৰ্থী বিজ্ঞান মন্থমৰ মাধ্যমেৰে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই পৰীক্ষাটো যথেষ্টকেইটা ফেজৰ মাজেৰে হয়, যেনে ধৰক আপোনাৰ প্ৰথমতে যিটো হয় আৰু এই পৰীক্ষাটোত আমি আৰু এটা কাম কৰোঁ, যিটো আমাৰ প্ৰথম অৱস্থাত যিটো পৰীক্ষা হয় সেই পৰীক্ষাটোত আমি যিখিনি ষ্টাডি মেটেৰিয়েল দিওঁ তাতে তেওঁলোকৰ স্কুল চিলেবাছ NCERTৰ পৰা বিজ্ঞান আৰু গণিত বিষয়ত 50% আৰু আমি 2খন কিতাপ নিজৰ পৰা দিওঁ। সেইখন হ'ল যে বোলে ইণ্ডিয়ান কণ্ট্ৰিবিউশ্যন টু ছায়েন্স, ভাৰতবৰ্ষৰ বিজ্ঞানৰ দিশত থকা অৱদানৰ ওপৰত এখন কিতাপ, আৰু প্ৰতি বছৰে আমি ভাৰতবৰ্ষৰ একোজন প্ৰসিদ্ধ বিজ্ঞানীৰ জীৱনগাথাৰ ওপৰত এখন কিতাপ দিওঁ। এই 2খন কিতাপৰ পৰা তেওঁলোকৰ 20-20 নম্বৰকৈ 40 মাৰ্ক আহে, 50 নম্বৰ তেওঁলোকৰ নিজৰ পাঠ্যপুথিৰ পৰা থাকে আৰু লাষ্টৰ 10 নম্বৰ লজিক ৰিজনিং আউট অফ দ্য বক্স থিংকিঙৰ ওপৰত আমাৰ কৰা হয়। আৰু প্ৰথম এই পৰীক্ষাটো যিটো অনলাইনত যিটো হয় এইটো 90 মিনিটৰ হয়। এই পৰীক্ষাটো 100 মাৰ্কৰ কুৱেশ্যন থাকে। তাৰে প্ৰথম ছেকশ্যন যিটো থাকে ক শাখা বা আমাৰ এ ছেকশ্যন বুলি যদি কওঁ, সেইটোত আমি ভাৰতৰ বিজ্ঞানৰ দিশত অৱদানৰ ওপৰত যিখন কিতাপ দিওঁ আৰু ভাৰতীয় বিজ্ঞানীৰ যি কিতাপ দিওঁ সেই 40 নম্বৰৰ ওপৰত 30 মিনিটৰ এটা পৰীক্ষা হয়। আৰু তাতে যি ষ্টুডেণ্টে 50% বা তাৰ অধিক পায় তেতিয়াহে আমি তেওঁলোকৰ দ্বিতীয় ছেকশ্যন খ শাখা বা বি ছেকশ্যনটো আমি তেওঁলোকৰ চেক কৰোঁ। আৰু বি ছেকশ্যনটোত তেওঁলোকৰ পাঠ্যপুথিৰ পৰা অহা 50% আৰু 10 নম্বৰ যিটো আমি কৈছোঁ যে লজিক আৰু ৰিজনিঙৰ পৰা আহে সেই 60 নম্বৰৰ পৰীক্ষাখিনি 60 মিনিটত তেওঁলোকে সম্পন্ন কৰিব লাগে। আৰু ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে পৰীক্ষাটো চলিব, কিন্তু ষ্টুডেণ্টে যিটো সময়ত তেওঁলোকৰ পঞ্জীয়ন কৰিব বা লগ ইন কৰিব সেই লগ ইনৰ পৰা তেওঁলোকে 90 মিনিটহে তেওঁলোকে পাব আৰু 90 মিনিটৰ ভিতৰত তেওঁলোকে পৰীক্ষা সমাপ্ত কৰিব লাগিব। আৰু ইয়াতে 2টা ছেকশ্যনত হয়, জুনিয়ৰ আৰু ছিনিয়ৰ ছেকশ্যন। 6, 7, 8ক আমি জুনিয়ৰ ছেকশ্যন বুলি লওঁ আৰু 9, 10, 11ক আমি ছিনিয়ৰ ছেকশ্যন হিচাপে কৰোঁ। আৰু ইয়াৰ ৰিজাল্টৰ পিছতে মই আগতে যিখিনি কথা ক'লোঁ ষ্টেট লেভেল কেম্প আৰু নেশ্যনেল কেম্পেদি আমি তেওঁলোকক এই বিজ্ঞানৰ দিশত ভাৰতবৰ্ষৰ যিটো বিজ্ঞানৰ অৱদানৰ ওপৰত যিখিনি চলিছে তাৰ সম্পূৰ্ণৰূপে তেওঁলোকক এটা দৃষ্টিগোচৰ কৰাওঁ। ইয়াৰ উপৰিও যিখিনি আমাৰ ষ্টেট লেভেল পাৰ্টিচিপেশ্যন কৰিলে কিন্তু যিসকল উত্তীৰ্ণ হ'বলৈ নোৱাৰিলে নেশ্যনেল কেম্পৰ কাৰণে তেওঁলোককো আমি আমাৰ
আমাৰ নিজৰ জাগাত থকা ৰিচাৰ্চ লেবৰেটৰীবিলাক এতিয়া যদি আমি অসমৰ প্ৰেক্ষাপটত কওঁ আমাৰ ইয়াতে ইণ্ডিয়ান ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ছায়েন্স এণ্ড টেকন'লজি এটা DSTৰ অট'নমাছ অৰ্গেনাইজেশ্যন বৰাগাঁৱত আছে, IIT গুৱাহাটী আছে, নাইপাৰ গুৱাহাটী আছে, ইয়াৰ উপৰি আমাৰ নিষ্ট আছে যোৰহাটত CSIRৰ লেবৰেটৰী। আমি এইবিলাক ৰিচাৰ্চ লেবৰেটৰীলৈকে তেওঁলোকক এদিনৰ কাৰণে লৈ যোৱাৰো আমি এটা ব্যৱস্থা কৰোঁ, যিটোৰ দ্বাৰা ল'ৰা ছোৱালী গৈ প্ৰকৃত অৰ্থত বিজ্ঞানৰ কি ধৰণে আমাৰ ভাৰতবৰ্ষত বিজ্ঞানৰ বৰ্তমান ৰিচাৰ্চ আৰু ডেভেলপমেণ্টৰ কাম চলি আছে সেইটোৰ ওপৰত আমি তেওঁলোকক অৱগত কৰা। গতিকে সম্পূৰ্ণ এটা কথাত ক'বলৈ গ'লে যে সম্পূৰ্ণৰূপে ল'ৰা ছোৱালীৰ মাজত এটা বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা আৰু স্বতন্ত্ৰতাৰ লগত যেতিয়া আমি স্বৰ কথা কওঁ তেতিয়া আমাৰ যি তন্ত্ৰ মন্ত্ৰ যেতিয়ালৈকে আমি যন্ত্ৰৰ লগত কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ভাৰতবৰ্ষক কেতিয়াও আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ়ি বিশ্বগুৰুৰ আসনত বহোৱাৰ যি পৰিকল্পনা লৈছোঁ সেই পৰিকল্পনাত এই পৰীক্ষাটোৰ মাধ্যমেৰে আমি যথেষ্টখিনি ল'ৰা ছোৱালীক আগবঢ়ুৱাই নিবলৈকে ইচ্ছা কৰিছোঁ আৰু সেয়ে আপোনালোকৰ ওচৰত আজি এই সন্দৰ্ভত আমি এই বিবৃতিখিনি দাঙি ধৰিছোঁ। আপোনাৰ 16টা ৰিজনেল লেংগুৱেজৰ ওপৰত চলিছে আৰু যোৱা 2 বছৰৰ পৰা আমি অসমীয়া মাধ্যমতো ইয়াক লৈ আগবাঢ়ি আহিছোঁ। গতিকে এতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনিয়ে এই পৰীক্ষাটোৰ যোগেদি তেওঁলোকে অসমীয়া মাধ্যমৰ মাজেদিও তেওঁলোকে ইয়াতে অৱতীৰ্ণ হ'ব পাৰিব। আৰু লগতে এটা কথা আমি ইয়াতে আমাৰ অসমৰ প্ৰেক্ষাপটত বা উত্তৰ পূবৰ প্ৰেক্ষাপটত আৰু এটা আমি কাম কৰিছোঁ যে আমি যিটো আমাৰ এছটেক অসম গভৰ্ণমেণ্টৰ যিটো আমাৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট কাউন্সিল আছে তেওঁলোক লগতে IASST আৰু আমি নেক্টা যিটো নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এণ্ড এপ্লিকেশ্যন ৰিচ বুলি এটা ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজিৰ এটা অট'নমাছ অৰ্গেনাইজেশ্যন আছে তেওঁলোককো আমি লগত সাঙুৰিছোঁ আমাৰ নৰ্থ ইষ্টৰ প্ৰেক্ষাপটত আৰু তেওঁলোকৰ পৰা আমি 200জনকৈ ষ্টুডেণ্টক স্পনচৰশ্বিপ বিচাৰিছোঁ যে যদিহে কোনোবা যিখিনি মানুহ ধৰক পইচাৰ কাৰণে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি তেওঁলোকে ইয়াতে যোগদান কৰিব নোৱাৰে তেওঁলোকৰ যোগদানৰ কাৰণে যিটো পইচা সেইটো হ'ল 200 টকাকৈ লওঁ সেই 200 টকাটো আমি তেওঁলোকৰ পৰা আমি 200জনকৈ ষ্টুডেণ্ট লৈ আমি 600জন ষ্টুডেণ্টৰ কাৰণে আমি সেই 200 টকাৰ অনুদান এটাও আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিছোঁ। গতিকে আমি 600জন কোনোবা বিদ্যাৰ্থী যদি কিবা কাৰণে পইচাৰ অসুবিধাৰ কাৰণে তেওঁলোকে ইয়াতে পঞ্জীয়ন কৰিব নোৱাৰে সেই পঞ্জীয়নৰ ক্ষেত্ৰতো আমি তেওঁলোকক 600জন ল'ৰা ছোৱালীক আমি আমাৰ এই 3টা অনুষ্ঠানৰ মাধ্যমেৰে তেখেতসকলক পঞ্জীয়ন কৰাবলৈ মানে উপকৃত হ'ম বুলি আমি আশাবাদী। আমাৰ গোটেইখিনি ডিটেইলছ VVM ৱেবছাইটত দিয়া আছে www.vvm.org.in তো যিখিনি ষ্টুডেণ্টছে তাতে ৱেবছাইটত গৈ কিনে গোটেইখিনি ইনফৰমেশ্যন তাৰে পৰা কালেক্ট কৰিব পাৰিব। তাতে ষ্টেট কোঅৰ্ডিনেটৰক কণ্টেক্ট ডিটেইলছো দিয়া আছে, কিবা যদি অসুবিধা পায় তেওঁলোকে আমাক কণ্টেক্ট কৰি কিনে আমি সেইখিনি তেওঁলোকৰ অসুবিধা সমাধান কৰাত সহায় কৰিম। এতিয়া আমি আমাৰ ব্ৰাউচাৰ আৰু এটা কথা কৈ দিওঁ মই আমাৰ অসমত বৰ্তমান অসমীয়া ভাষাটো এই পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিব ল'ৰা ছোৱালীখিনিয়ে আৰু আমাৰ ব্ৰাউচাৰটো অসমীয়াত আছে। আমি আজি এই ব্ৰাউচাৰ ৰিলিজ কৰিম। এতিয়া মই ৰাজীৱ দা আৰু পৰিমল ছাৰক আৰু নৱদা এইটো ইংলিছতো আছে আছামিজতো আছে অসমীয়াত ঠিক আছে।